নজন যোৱা নাই আপোনালোকে উৰা বাতৰি প্ৰচাৰ কৰিছে প্ৰথম কথা প্ৰদীপ সৰকাৰ ডাঙৰীয়া বঙাইগাঁওতে আছে মই আজি ৰাতিপুৱা তেওঁৰ লগত কথা পাতিছো নজন নহয় আৰু দ্বিতীয় তেওঁলোকে কৈছে যে আমাৰ বিধানসভাৰ কেইটামান পদবী খালি আছে ৰাজনীতি কৰিলে সকলোৰে আগলৈ যাবলৈ ইচ্ছা থাকে হেগতিকে তেখেতসকলে বিধায়কতকে বিধায়িনী দলৰ বিষয়ববীয়া হ'ব পাৰে নেকি হে কথাটো চেষ্টা কৰিবলৈ গৈছে বুলি কৈছে এটো ভূপেন বয় দেখোন এটো অস্বীকাৰ কৰিছে ভূপেন বয় কৈছে আকৌ যে বিধায়কসকলে নিজৰ মাজতে আলোচনা কৰি এটো লৈ ভাগ কৰি ললে হ'ল তেখেতে তেনেকে কলেও তেখেতেও জানে হাইকমাণ্ডৰ অনুমতি নহলে ভাগ কৰি নলয় তেখেতে এইবিলাক কথা আপোনালোকৰ কেমেৰাকিটা আঁতৰৰ পৰা আঁতৰিবলৈ কৈছিল চাগে প্ৰকৃততে আমাৰ দলত হাইকমাণ্ডৰ ওপৰত আমি নিৰ্ভৰ কৰো হেগতিকে হাইকমাণ্ডে যাকে দিব তেৱে হ'ব বিধায়িনী দলৰ প্ৰতি বিধায়কসকলক ধুনীয়াকৈ পৰিচালনা কৰে কিমান দিনটো আমি তেনেকে দেখি আছো কোনোবা বিধায়িনী নাই এতিয়া হেতু আপুনি মুখ চেৰালে বুলি আপুনি কিয় ভাবিছে আপোনালোকে এনেকুৱা অপপ্ৰচাৰ নচলাব কাইন্ডলি মোৰ বিধানসভাৰ ভিতৰত মই চলাব লাগে মই যদি মোৰ কোনোবাই হুইপ মনা নাই মোৰ কিবা মনা নাই হেতু ক'ব পাৰে কিন্তু বিধানসভাৰ বাহিৰত মই দায়বদ্ধ নহয় হেগতিকে বিধানসভাৰ ভিতৰৰ বাহিৰৰ কথাখিনি আপোনালোকে অনুগ্ৰহ কৰি অলপমান অধ্যয়ন কৰি ল'ব মোৰ যিখিনি কথা থাকে সেইখিনি মই বিধানসভাৰ ভিতৰত যদি বিধানসভাৰ ভিতৰত মোৰ কোনো সদস্যই অন্য দিশত কিবা কৰিছে হেতুহে হ'ব কিন্তু আপোনালোকে এনেকুৱা কথা কৈ পেলাই কংগ্ৰেছ দলটোৰ মাজত বহুত বিভ্ৰান্তি আনিবলৈ চেষ্টা কৰিলে হেতু ভাল নহয় কংগ্ৰেছক ভালকৈ বহুত মানুহে কৈছে যে এনেকুৱা এটা সময় পঞ্চায়ত নাই তেখেতসকলৰ ইণ্টাৰভিউখিনিও মোক দেখাই দিব মই তেতিয়া তেখেতক এজনকে ফোন নম্বৰৰ সৈতে দিব মই তেখেতসকলক বুজাই দিম কাৰণ আপোনালোকৰ বহুতৰে চেনেলত অপপ্ৰচাৰ চলে হেগতিকে মই এনেকেতো আৰু নোৱাৰো কোনোবাই কিবা কাটিং এডিটিং কাটিং পেষ্টিং আহিব তেওঁলোক মইতো কালিয়ে কৈছো সেইটো আৰু নতুনকে একো এই বিষয়ে ক'ব লগা নাই কাৰণ আমাৰ গোটেই কামখিনি দুদিন সমষ্টি পাতৰি গলে একো নহয় মই আজি ধৰক কাইলে দিল্লীলৈ যাম দিল্লী হৈ মই গুজৰাট যাম মই কিন্তু তাৰ আগতে মই কৰি আহিছো হেগতিকে আপোনালোকে গোটেই কথাখিনি চাই ল'ব ক'ৰ পৰা কেনেকে হৈছে এই বিষয়ে আমাৰ কালি কৈছো যেহেতু আজি আকৌ নকওঁ এটা নিশ্চিতভাৱে আত্মমন্থন হ'ব সভাপতি মহোদয় এই বিষয়ে ক'ব মই যদি কওঁ কিবা এটা সভাপতি মহোদয়ৰ কন্ট্ৰাডিকশনো হ'ব পাৰে মই হেগতিকে এই বিষয়ত মন্তব্য নিদিও হ'ব এই পঞ্চায়তৰ কথা এটা সুধিছো কংগ্ৰেছৰ উজনি অসমৰ বহু জায়গাত জিলা আৰু আঞ্চলিকত কেণ্ডিডেট নাই বুলি এটা উৰা বাতৰি ওলাই আছে মই গম পাইছো হেগতিকে উৰা বাতৰিটো মই কেনেকে ৰখাব পাৰিম উৰা বাতৰি ৰখাটো আপোনালোকৰ কাম কাইন্ডলি আপোনালোকে কৰিব আছে আপোনালোকৰ সবতে ভাল প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী আপোনালোকে সব ভাল প্ৰাৰ্থী যোগ্য প্ৰাৰ্থীটো কেনেকে ক'ব হেতু ৰাইজৰ কথা ৰাইজে এতিয়া দেখিছে মুখ্যমন্ত্ৰীটো ভাল মানুহ বুলিয়েতো সবকে গামোচা দিব গৈছিলে এতিয়া ক'বাত চুৰ ওলাইছে ক'বাত মৰা মানুহ ওলাইছে হেতু মুখ্যমন্ত্ৰীয়ে এইটো কৰো বুলি কৰিছে নেকি হেগতিকে সেইবিলাক ৰাইজৰ কথা সেইবিলাক এনেকে কেনেকে ক'ব পাৰিব নোৱাৰে হ'ব নাজানো আমিতো তেনেকে নকওঁ আমি প্ৰতিটো নিৰ্বাচনে খেলিবলৈ যত্ন কৰো ভাল হ'ব বুলি আশা কৰো কিবা কাৰণত নাই হোৱা সেমি ফাইনেল প্ৰি ফাইনেল কোৱাৰ্টাৰ ফাইনেল এইবিলাকতো মই নাজানো মোৰ মুখত নাই একো ভাবিব লগা নাই এতিয়া চৰকাৰ বিৰুদ্ধে যিখিনি কাম কৰিব লাগে কৰি আছো আৰু নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনী বিধি ভাঙি আছে মই সেই বিষয়ত আৰু মন্তব্য নিদিও আপোনালোকে পাৰিলে মুখ্যমন্ত্ৰীক সুধিব তেখেতে কিয় নিৰ্বাচনী বিধি ভংগ কৰি থাকে কিয় তেখেতে প্ৰলোভন দি থাকে এই প্ৰশ্নখিনি সুধিলেহে মই আপোনালোকৰ পঞ্চায়তৰ বিষয়ক নেক্সট প্ৰশ্নটো উত্তৰ দিব পাৰিম মন্তব্য নিদিও এতিয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ